পঞ্চভূতত বিলীন হৈ গ'ল চিংফৌ ৰজা বিছানং চিংফৌৰ নশ্বৰ দে সদ্যপ্ৰয়াত চিংফৌ ৰজা বিছানং চিংফৌৰ অন্ত্যেষ্টিক্ৰিয়া আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নিল পাল, তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক দিলীপ অভিজিৎ গৌৰৱ, মাৰ্ঘেৰিটা সমজিলাৰ আয়ুক্ত পৰীক্ষিত থাউদাম, মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া দীনেশ প্ৰতাপ সিং ৰাথোৰসহ অসম অৰুণাচল প্ৰদেশৰ বহুসংখ্যক প্ৰশাসনিক বিষয়াই অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত অসমৰ উপৰিও চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ কেইবা সহস্ৰাধিক গুণমুগ্ধই ভিৰ কৰে। চিংফৌ সমাজৰ লগতে সমাজ জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়াই যোৱা বিচেৰাওজা খ্যাত চিংফৌৰ মৃত্যুত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে শোকৰ ছাঁ পৰিছে। উত্তৰ পূববাসীৰ এটা পৰিচিত নামেই তেওঁৰ পৰিচয়। বংশানুক্ৰমে তেওঁ বিচা-ৰজা। লিডুৰ ঐতিহ্যমণ্ডিত বিচাগাঁৱৰ নিবাসী বিছানং চিংফৌৰ ৭৬ বছৰ বয়সত বুধবাৰে নিশা দেহাৱসান ঘটিছিল। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ ঘৰতে চিকিৎসাধীন হৈ আছিল তেওঁ। Sanang Gesami Tadiyami Buddha Sanang Gesami Tadiyami Dhamma Sanang Gesami Tadiyami Sanang Gesami Lame, chas.
মহকুমাৰ টিৰাপ বেল্টৰ বিশাগড় আমাৰ সিংফো ৰজা তেখেতৰ নাম আছিল বিশা লাটনং সিংফো আৰু তেখেত এজন অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত সম্পৰ্ক ৰক্ষা কৰা এজন মানে ব্যক্তি আছিল তেখেতে মাৰ্ঘেৰিটাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত সম্পৰ্ক ৰক্ষা কৰিছিল আৰু আমি টিৰাপ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ডিমাণ্ড কমিটিকে ধৰি বিভিন্ন দল সংগঠনে তেখেতক ৰাজ্যিক মৰ্যাদা সম্পন্ন এইটো ষ্টেট অনাৰৰ কাৰণে আমি ডিমাণ্ড কৰি আছিলোঁ সেইকাৰণে আমি প্ৰথমতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অতিকে দুখৰ বিষয় তেখেতৰ নিচিনা এজন ব্যক্তি এজন ৰজা আমি হেৰুৱালোঁ গতিকে আমি এটা খুব আজি দিনটো এটা খুব দুখৰ দিন তেখেতৰ যিবিলাক সপোন তেখেতৰ যিবিলাক কৰ্ম তেখেত আমাৰ লগত আমি বহুত কাম কৰিছিলোঁ আমাৰ সিংফো জাতি উত্তৰণৰ ক্ষেত্ৰত টাংচাসকলৰ ক্ষেত্ৰত টাইফাকে খামতিসকলৰ বা বিভিন্ন জাতিৰ যিবিলাক আমাৰ দাবী আছিল তেখেতৰ বহুত সপোন আছিল সেই সপোনবিলাক পূৰণ হ'ব লাগিব আমি সেইবিলাক কামনা কৰিছোঁ যে ৰজা বিশা নং আমাৰ মাজত আজি নাই অসম চৰকাৰে তেখেতৰ মানে অনাৰত আজি ষ্টেট অনাৰ দিবলৈ এটা ইনষ্ট্ৰাকশ্যন দিছে ইতিমধ্যে আমি ইয়াতে তেখেতক লাষ্ট জাৰ্ণিত আমি ষ্টেট অনাৰ দিছোঁ গাৰ্ড অফ অনাৰ আৰু যিমানকেইটা প্ৰট'কল আছে আমি সম্পূৰ্ণ কৰিলোঁ এতিয়া ট্ৰেডিশ্যনেল ৱেত যিটো কাৰ্যসূচী আছে এইটো ফেমিলিয়ে কৰিব আমাৰ জিলাখনৰ এজন বহুত ৰিনাউণ্ড আৰু ইম্পৰ্টেণ্ট মানুহ আছিল তেখেত এজন সমাজৰ বহুত ইম্পৰ্টেণ্ট মানুহ আৰু সদায় তেখেতৰ নাম আমি শুনিছোঁ কি গোটেইকেইটা কমিউনিটি আমি জানো মাৰ্ঘেৰিটা বা তিনিচুকীয়া বিভিন্ন জাতি জনজাতিৰ মানুহ ইয়াত থাকে তেখেত এজন এক্সাম্পল যোনে চব কমিউনিটিৰ মানুহ চব জাতি জনজাতিৰ মানুহক একেলগে লৈ পেলাই চলিছিলে আৰু এইটো অকল মাৰ্ঘেৰিটা বা সিংফো কমিউনিটিৰ বাবে যে এইটো সুখৰ দিন এইটো নহয় গোটেই তিনিচুকীয়া জিলাৰ কাৰণে এইটো এটা সুখৰ দিন আৰু গোটেই সিংফো কমিউনিটি আৰু তেখেতৰ পৰিয়ালক মোৰ ব্যক্তিগত ফালৰ পৰা জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু অসম চৰকাৰৰ ফালৰ পৰা মই কণ্ডোলেঞ্চ জ্ঞাপন কৰিছোঁ ধন্যবাদ অসমৰ পূব প্ৰান্তত পাটকাই পাদদেশৰ লিডু এই বিছা গাঁৱত এটা ঐতিহাসিক দিন এটা অতি দুখৰ দিন যে এই অঞ্চলৰ আটাইতকৈ সন্মানীয় তথা সকলোৰে মাজত জনপ্ৰিয় নেতা জনগোষ্ঠীয় নেতা বিশা ৰজা বিশা নং সিংফো দেহাৱসান ঘটিলে আৰু তেখেতক আজি সমস্ত মাৰ্ঘেৰিটাবাসী লিডুবাসী তথা বিভিন্ন অঞ্চলৰ অসম অৰুণাচলৰ বিভিন্ন অঞ্চলৰ লোকে আহি তেখেতক শেষ শ্ৰদ্ধা নিবেদন কৰিছেহি তেখেত হ'ল আমাৰ এই টিৰাপ হস্তান্তৰ এলেকা যিটো পূৰ্বতে আমাৰ এই অঞ্চলটো টিৰাপ হস্তান্তৰ এলেকাত আছিল আৰু ব্ৰিটিছৰ দিনৰ পৰা আৰু এই ব্ৰিটিছৰ দিনত যি পলিটিকেল জামাতাৰ যিটো পদবী সেই পদবীটোৰ অসম তথা ভাৰতবৰ্ষৰ ভিতৰত শেষৰজন প্ৰতিনিধিয়ে হ'ল আমাৰ এই ৰজা বিশা নং সিংফো তেওঁ এই পদবীৰ পৰা অৱসৰ লোৱাৰ পাছত এই যিটো হিষ্ট্ৰী সেই হিষ্ট্ৰীটো সিমানতে সমাপ্ত কৰিছে বুলি আমি ধাৰণা কৰোঁ তাৰ উপৰিও তেওঁ আছিল টিৰাপ মৌজাদাৰ তাৰ লগে লগে তেওঁ সমগ্ৰ এই অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আছিল তেওঁৰ সমন্বয়ৰ প্ৰতীক তেওঁ সদায় নিজৰ জাতিটোক আৰু এই অঞ্চলৰ বিভিন্ন ক্ষুদ্ৰ জনগোষ্ঠীবিলাকক পোহৰলৈ অনাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰিছিল আনকি
চিংফুসকলৰ যি চেপং ইয়ং মানুহ পৰিণামৰ যিটো জাতীয় উৎসৱ, এই জাতীয় উৎসৱটো আমাৰ এই অঞ্চলত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁ অহোপুৰুষাৰ্থ কৰিছিল আৰু সৰ্বপ্ৰথম সভাপতি আছিল চেপং ইয়ং মানুহ সভাপতি আছিল তেওঁ নিজে। গতিকে তাৰ উপৰিও তেওঁ অসমৰ বিভিন্ন বুদ্ধিজীৱীসকলৰ লগত যেনেকৈ হোমেন বৰগোহাঁই, যেনেকৈ আমাৰ মামণি ৰয়ছম গোস্বামী, যেনেকৈ ডক্টৰ নগেন শইকীয়া, যেনেকৈ ডক্টৰ কেশৱানন্দ দেৱ গোস্বামী, যেনেকৈ কীৰ্তিনাথ হাজৰিকা ইত্যাদিসকল অসমৰ স্বনামধন্য বুদ্ধিজীৱীসকলৰ লগত যোগাযোগ কৰি তেওঁ বিভিন্ন ঠাইত ভ্ৰমণ কৰি অসম, অৰুণাচল তথা ভাৰতৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰি তেওঁ নিজৰ জাতিটোক উজ্জীৱিত কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰি গ'ল। তেওঁ মোক এটা কথা কোৱা পূৰা মনত আছে যে তেওঁ কৈছিল যে মই পলিটিকেল জামাদাৰ হিচাপে যিখিনি দৰমহা বা যিখিনি পাওঁ সেইখিনি মই নিজৰ কামত ব্যৱহাৰ নকৰোঁ, আৰু সেই যিখিনি ভাত্তা পাওঁ সেই ভাত্তাটো মই নিজৰ জাতিটোৰ বা এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত মই তাক খৰচা কৰোঁ। গতিকে তেনে এজন মহান ব্যক্তি এই অঞ্চলৰ পৰা নাইকিয়া হৈ যোৱাত সমগ্ৰ অঞ্চলটো একেবাৰে ম্ৰিয়মান হৈ পৰিছে। তাৰোপৰি তেওঁ যিহেতুকে মোৰ আছিল পৰম বন্ধু, তেওঁৰ লগত থাকি মই সাহিত্য সেৱাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ সক্ষম হৈছিলোঁ এইকাৰণেই যে তেওঁৱেই বৰ বেছিকৈ তাগাদা দি মোক চিংফু জাতি আৰু বিচাৰ ৰজাৰ ইতিবৃত্ত নামেৰে এখন গ্ৰন্থ প্ৰণয়ন কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। মোৰ লগত অসম অৰুণাচলৰ বিভিন্ন ঠাই ফুৰিছিল আৰু তাৰ পৰিণতিতে 2002 চনত চিংফু জাতি আৰু বিচাৰ ৰজাৰ ইতিবৃত্ত এই গ্ৰন্থখনে প্ৰকাশ পালে আৰু এই গ্ৰন্থখনে এতিয়াও সদৌ অসমৰ পাঠক মাজত জনপ্ৰিয় হৈ আছে। গতিকে আজি এই পবিত্ৰ দিনটোত তেখেতলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।